মোৰ শিল্পী জুবিন গৰ্গৰ যিটো 13 দিনীয়া মাংগলিক অনুষ্ঠান আৰু লগতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যিটো অৰ্গেনাইজ কৰা হৈছে তাৰ কাৰণে আমি ইয়াতে গোটেই কোৰ কমিটি পাব্লিকৰ মাজত যিটো কোৰ কমিটি গঠন হৈছে পাব্লিকৰ অৰ্গেনাইজ কৰা এটো অনুষ্ঠান লগতে আমি ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা গোটেইখিনি লজিষ্টিক সাপোৰ্ট আৰু অ্যাসিস্টেন্সৰ কাৰণে আজি ইয়াত উপস্থিত আছো কোৰ কমিটি মেম্বাৰ্স আমাৰ লগত আছে এই 13 দিনীয়া মাংগলিক অনুষ্ঠানটো আমি 1 তাৰিখে অৰ্গেনাইজ কৰি আছো तार वेन्यू जोरहाट स्टेडियम हम और तार कारण एटा 48 मेम्बरर एटा कोर कमिटी गठन करा होइसे और तार लगते बेलेग बेलेग एस्पेक्टर कारण आमी सब कमिटीजो पब्लिकर मजते गठन करिसु जुआ আজি और जुआ काली दुदिन धरी आमी मल्टिपल मीटिंग्स करी गोटेखिनि प्लानिंग इतिमध्ये फाइनल करिसु आमार मजत आमार मीडिया कोऑर्डिनेशन सब कमिटी रिप्रेजेंटेटिव दिगंत बुरागोहाई डांगरिया आसे तेखेतक मैं रिक्वेस्ट करिम जाते फार्दर डिटेल जी मिनिट टू मिनिट आमार कार्यसूची प्लान करिसु हेतु तेखेते जदि आगबঢ়ায় और बेलेग बेलेग जी सब कमिटी आसे तार डिटेल ओ तेखेते आमार মাজতে डांगी धरिब और तार पिছত ताते जोरहाट स्टेडियमत केनेकुआ स्ट्राक्चर अरेंजमेंट हबो हे गुटेखिनि आमी तार पिছত फार्दर डिस्कशन करिम সাংবাদিক বন্ধুসকল আমাৰ অসমীয়াৰ প্ৰাণৰ ইয়াৰ আমতো জুবিন গাৰ্গৰ যিটো অনুষ্ঠান ইয়াত পাতিবলৈ লোৱা হৈছে আপোনালোকৰ হয়তো অৱগত যে গুৱাহাটীৰ যি অনুষ্ঠান হৈছিল তাৰ ওপৰত দৃষ্টি ৰাখি আমাৰ ইতিমধ্যে ৰাজহুৱা সভাই যোৰহাট ষ্টেডিয়ামখন ঠিক কৰি লৈছে তাতে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব এটা অনুষ্ঠান ডাঙৰ অনুষ্ঠান হ'ব সৰ্বধৰ্ম প্ৰাৰ্থনা ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব অতি কমে 1 ঘণ্টাৰ এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভা মূল তাতে মণ্ডপত অনুষ্ঠিত হ'ব তাৰ লগে লগে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আমাৰ সুকীয়াভাৱে আৰম্ভ হৈ যাব ৰাইজ সোমাই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ফুল দিব পাৰিব তাত বন্তি প্ৰজ্বলন হৈ থাকিব বাকি ধূপ ধুনাকে জ্বলি থাকিব আৰু কেমেৰাৰ কাৰণে কিছুমান জেগা থাকিব আৰু তাতে অস্থি ভস্ম তাতে আপোনালোকে দেখিব পাৰিব আৰু হেফালেদি ৰাইজসকল ওলাই সোমাই গৈ ভিতৰৰ এফালে আৰম্ভ হ'ব সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ব ৰাতিপুৱা 8 বজাৰ পৰা সমান্তৰালভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ'ব তাত কেৱল ফুল দিব পাৰিব তাত থাকিব আৰু তাতে আটায়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে তাৰ পিছতে আমাৰ বহুতখিনি সাব উপসমিতি গঠন কৰা হ'ল তাৰ ভিতৰত নাম প্ৰসংগ ঢেকিয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰ তাৰ উপৰি ভালবানখিনি নামঘৰ আছে তেওঁলোকৰ তাতে নাম প্ৰসংগ হ'ব 9 বজাৰ পৰা 10:30 বজাৰ ভিতৰত প্ৰায় 2000 ভকত বৈষ্ণৱ তাত গোট খাব তাত বিভিন্ন কাৰ্যসূচীৰ ভিতৰত ভাগৱত পাঠো আছে গায়ন বায়ন আছে দিহানাম আদি অনুষ্ঠিত হ'ব ইয়াত এইবিলাকৰো প্ৰতি নাম প্ৰসংগৰ কমিটি আছে তাৰ কালি যিখিনি ৰাজহুৱা সভাৰ যিখিনি মানুহ আছে তাৰ বিভিন্ন ধৰণৰ যাৰ য'ত দিব পাৰি তেওঁলোকক তেনেকৈ সকলোকে অন্তৰ্ভুক্ত কৰিবলৈ দিয়া হৈছে উপসমিতিসকলে তেওঁলোকক অন্তৰ্ভুক্ত কৰি ল'ব গায়ন বায়নৰ কাৰণে দিয়া হৈছে তেনেকুৱা ধৰণৰ আৰু প্ৰতিখন উপসমিতিত একোজন নহ'লে বা 2জন বা 3জন পৰ্যন্ত চৰকাৰী বিষয়া দায়িত্ব দিয়া হৈছে তেওঁলোকৰ লগত একে সময়তে যোৰহাটৰ এটা বৈশিষ্ট্যপূৰ্ণ জুবিন গাৰ্গৰ যিহেতু শৈশৱৰ এই স্থলী যোৰহাট তাত কিছুমান বৈদিক অনুষ্ঠানো কৰা হ'ব পৰিয়ালে যি ধৰণে কৈছে সৰ্বাধিক 50তকৈ কেতিয়াও নহয় তেওঁলোকে 12ৰ পৰা 15ৰ ভিতৰত ৰাখিছে পৰিয়ালৰ মানুহ তেওঁলোকৰ যিটো আমাৰ 13 দিনত মৎস্য স্পৰ্শ হয় সেই অনুষ্ঠানটো সম্পূৰ্ণ অনুষ্টুপীয়াকৈ পাতিব তেওঁলোকৰ নিয়ম মতে অকল ধৰ্মীয় যিখিনি ৰীতি নীতি সেইখিনি ভিত্তিত হ'ব সেই অনুষ্ঠানটো ষ্টেডিয়ামৰ ভিতৰতে হ'ব তাৰ ভিতৰতে হ'ব আৰু তাৰ সেই অনুষ্ঠানটো বৰ বিশেষ নহয় 10 বজাৰ পৰা 1 বজাৰ ভিতৰলৈ দিয়া হৈছে এই প্ৰতিটো কামৰ কাৰণে শ্ৰদ্ধাঞ্জলি এনেকৈ বৈদিক প্ৰতিটো কামৰ কাৰণে ইয়াতো কৰা হৈছে তাৰপিছতে আপোনাৰ আহিলে বেলেগ একো নাই পেণ্ডেল কমিটি আছে আৰু প্ৰৱেশ পথটো হ'ব যোৰহাট ষ্টেডিয়ামৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ভৱনৰ সেইফালেদি প্ৰৱেশ পথ থাকিব সেইফালেদি সোমাব লাগিব সোমাই তাতে ব্যৱস্থা কৰা হ'ব ৰাইজ সোমাই আহিব তাতে যদি বতৰ বেয়া হয় গৰম হয় তথাপি আমাৰ তাত খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে একেদৰে যোৰহাট ষ্টেডিয়ামৰ যিটো হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং চেণ্টাৰ তাৰ কিনাৰত মানে তৃতীয়খন গেট হ'ব খুব সম্ভৱতঃ সেইফালেদি ৰাইজে প্ৰস্থান কৰিব পাৰিব গেলেৰীত বহি চাবও পাৰিব
নহ'লে য'ত নাম ধৰ্মৰ যিখিনি অনুষ্ঠান হৈ থাকিব তাতো তেওঁলোকে তাত বহিব পাৰিব। তাত খালি চকী আসন নাথাকে, জ্যেষ্ঠসকলৰ কাৰণে ন্যূনতম কিছুমান আসন থাকিব তাত জ্যেষ্ঠসকলৰ কাৰণে।